আজি কি খেলিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে হায়দৰাবাদ এফচিক 4-1 গলত কেৱল হৰুৱাই নহয় ধূলিসাৎ কৰি দিলে ধ্বংস কৰি দিলে যিটো হায়দৰাবাদ এফচিয়ে লাষ্ট 3-4টা ছিজন নৰ্থ ইষ্টক কৰি আহিছিলে তাৰ সম্পূৰ্ণ ৰিভেঞ্জ লোৱা হৈছে দুবাৰকে আমি অভাৰকাম কৰিলো হায়দৰাবাদক দুবাৰকে অভাৰকাম কৰিলো নাও উই আৰ অফিচিয়েলি দ্য টপ স্কৰাৰ অফ ISL ৰ চবতকে বেছি গ'ল কৰা টীম হিচাপে নৰ্থ ইষ্ট ইউনাইটেড এফচি হায়েষ্ট গ'ল কৰিছে আজি খেলখন কি খেলিলো কেনেকে খেলিলো সব আলোচনা কৰিম আজিৰ বুজ্জত ঘাটক চাল চাই থাকক The first challenge goes for a shot. গোল আজাৰে যোনটো ফ্ৰী কিক আছিলে আলাদিন আজাৰ এইটো আছিল এটা বৰটোপ পাইছিলে পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা মাৰ চাৰ যোনটো এটা বৰটোপ পাইলে গোলকিপাৰ কোনো চান্সেই নাই বল ৰখাবৰ কাৰণে বলটো এনেকে সি চাইছে আৰু বলটো ঢেল খাই পৰিলে ডিফেন্ডাৰ আৰু গোল হ'ল নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু এনেকৈ আমি খেলখন আজি পুৰা বঢ়িয়া খেল খেলিছো প্ৰথম হাফৰ পৰা আমাৰ এটাকিং আহিছে প্ৰথম গ'লটো যাম এতিয়া মই মিনময় প্ৰথম গ'লটো কেনেকুৱা লাগিলে আজি প্ৰথম গ'লটো যোনটো গুয়েমেৰৰ তোমাৰ মানে ডিফেন্ডাৰ আব্দুল ৰামি আজি যোনটো পজিশন নাছিল সেইটো যোনটো ডিফেন্ডাৰ পজিশনত খেলাইছে আৰু মানে আব্দুল ৰাবি আমাক গিফ্ট দিয়া নিচিনা হ'ল মানে নতুন বছৰৰ আকৌ গুয়েমেৰৰ হাতত ভৰিতে তোমাৰ বলটো মাৰি পঠিয়ালে আকৌ গ'ল হৈ গ'ল ধুনীয়াকে আৰু তাৰ পিছৰ গ'লটো আলাদিনৰ মোৰ চাৰ্টটো কালাৰ দেখিছা ৰঙা গোলাটো নিচিনা বলটো সোমাইছে আৰ্শদীপে এনেকে কৈ পেলাও মাৰিলে আৰ্শদীপ এনেকুৱা হৈ গ'ল আজি কি বঢ়িয়া গ'ল দিছে না মানে সেইটো গ'লৰ ওপৰত আমি কথা ক'ব লাগিব ফ্ৰী কিকটো ইমান ধুনীয়া এটা স্পটৰ পৰা বৰটোপৰ নিচিনা গুলিৰ নিচিনাকে বলটো ওলাই গৈছে কোনো গ'লকিপাৰ সাধ্য নাছিল এইটো বচোৱাৰ খেলখন এনেকে আগবাঢ়িলে আমি যেতিয়া আমি খেলখন লিড লোৱা আৰম্ভ কৰিলো ছেকেণ্ড হাফত গেমটোৱে চেঞ্জ হৈ গ'ল কিন্তু এটা কথা ছেকেণ্ড হাফত আমি পজিশ্যন বেছি খেলিব পৰা নাই 29-30% পজিশ্যন আছে কিন্তু মেটচখনে সেইটো নকয় আমি 4টাকে গ'ল স্ক'ৰ কৰিলো ছেকেণ্ড হাফত যিটো 3 নম্বৰ গ'লটো আহিছে 3 নম্বৰ গ'লটো আমাৰ আহিলে ইয়াৰ পৰা হেডিঙৰ পৰা আহিছে আৰু গ'ল স্ক'ৰটো হ'ল আছিৰ আখতাৰ মোৰ ভাল লাগিছে আছিৰ আখতাৰ কাৰণে কি এটা বহুত সময়ৰ পাছত এটা লাকি গ'ল এটা হেডেড গ'ল এটা যিটো তোমাৰ এলাদিন আজৰিৰ পৰা যিটো হেড মাৰিছিলে গ'লকিপাৰ ৰিবাউণ্ডৰ পৰা গ'লটো কৰিলে খেলখন বহুত ভাল লাগিলে আজি কিন্তু খেল বঢ়িয়া খেলিছে কোনে জানে নাই জিঠি নামিছে কি কোৱা জিমেছে ইমান ধুনীয়া চান্স ওলাইছে যদি মোৰ অকণ বেয়া লাগিলে নেষ্টৰৰ ফিনিচিঙৰ ওপৰত যদি নেষ্টৰে কেনেকৈ ফিনিছ দিব পাৰিলেহেঁতেন কমেণ্টৰো কৈছে যে এছিষ্টৰ আজি হেট্ৰিক দিব পাৰিলেহেঁতেন জিঠিনে নিশ্চয় হেট্ৰিক দিলাহেঁতেন নিশ্চয় মানে জিতিন আজি হেৰি আমাৰ অসমীয়াত কোৱা নিচিনা বৰদৈ চিলা বতাহৰ নিচিনা গোটেই ফিল্ডখন উৰি আছিল এফালৰ পৰা যায় ইফালৰ পৰা যায় মানে জিতিনে মানে কোনো ধৰিবকে পৰা নাই বাৰু টেকনিকেল মই কিছুমান কথা ক'ব ওলাইছো ইয়াত মানে ওৱান পেনালিৰ যোনটো সিদ্ধান্ত আজি এটা মই ভাল লাগিলে এইটো হ'ল আমাৰ আজাৰেক ষ্ট্ৰাইকাৰ হিচাপে খেলালে আৰু জিঠিনে মেছৰ আৰু ছেকেণ্ড ষ্ট্ৰাইকাৰ হিচাপে খেলালে গুয়েলমেৰক আজি ফৰ্মেশ্যনটো কি আছিলে আজি ফৰ্মেশ্যনটো আছিল 4-2-3-1 4-2-3-1ৰ যোনটো ষ্ট্ৰাইকাৰ আছিলে আমাৰ আজাৰে যোনটো এটা সঠিক সিদ্ধান্ত আছিলে আৰু ছেকেণ্ড ষ্ট্ৰাইকাৰ বা এটেকিং মিডফিল্ড হিচাপে আমি গুয়েলমাৰো আৰু লেফটত আছিলে নিক্সন আৰু ৰাইটত আছিলে আমাৰ জেথিন MS এইকেইটা মিশ্ৰণৰ ফলত আজি 4-2-3-1 যিটো আমি ফৰ্মেশ্যন খেলিলো যিটো আমি তাৰ ফলপ্ৰসূ ৰিজাল্ট পালো আজি ওৱান পেনালি এই সিদ্ধান্তৰ কাৰণে মই ওৱান পেনালি হাতত ধন্যবাদ যাচিলো আজি হ'ল ৰেমণ্টাডা আজি হ'ল হায়দৰাবাদৰ বিপক্ষে সদায় আমাক হৰাই প্ৰত্যেকটো চিজনত হৰাই সদায় কান্দো আমি কিন্তু এইবাৰ হ'ল ৰেমণ্টাডা ফ্ৰম নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু আমি ৰেমণ্টাডা মানে হ'ল স্পেনিছ এটা টাৰ্ম কি বুলি কয় প্ৰতিশোধ লোৱা আচ্ছা আজি প্ৰতিশোধ লোৱা হ'ল মানে নৰ্থ ইষ্ট বঢ়িয়া বৰ ভাল লাগিলে খেলখন মানে কি বহুত বঢ়িয়া মানে গ'লকিপাৰ হৈ গৈছে কিন্তু এটা কথা মিনময় মই তোমাৰ ওচৰলৈ আহিব বিচাৰিছো তুমি বস্তুটো মোৰ লাগিছে এনেকুৱা কি আমি গ'লকিটা স্ক'ৰ কৰিছো 4টাকে গ'ল স্ক'ৰ কৰিছো হয় কিন্তু আমি হায়দৰাবাদ এফচি হোৱাৰ কাৰণেহে আমি গ'লকিটা খোৱাৰ পৰা বাচিছো নেকি যিটো প্ৰথম গ'লটো হায়দৰাবাদে দিছে মনোজে যিটো গ'ল মাৰিছে তাকতো ফ্ৰীলি আমি এৰি দিলো
আৰু এটা গ'ল দিলেহেঁতেন নেকি হায়দৰাবাদেও যদি ভাল টিম হোৱাহেঁতেন আমি গ'ল খালোহেঁতেন নেকি মই যেতিয়া হায়দৰাবাদে গ'লটো দিছে মোৰ হৈছে আৰু মোৰ বুকুখন ধুধু কৈছে কাৰণ 2-1 হৈ গ'ল ন তেতিয়াই কৈছে তেতিয়া আকৌ মানে আমি ড্ৰখনে কাৰণ হায়দৰাবাদে এনেকে ড্ৰ যোনখন দুগল স্ক'ৰ কৰিছিলে জামছেদপুৰে তাৰপিছত সেইখন দুটা স্ক'ৰ কৰাৰ পিছত আকৌ তিনিটা স্ক'ৰ কৰি পেলাই জিকি গৈছে মেটচখন জামছেদপুৰৰ নিচিনা টিমত সিহঁতৰ কিমান ডিফেন্স ষ্ট্ৰং বুলি কয় আৰু আলভিনো ইমান বঢ়িয়া ছেভ কৰে তাৰপিছতো সিহঁতে কাম বেক কৰি পেলাই হেৰি কৰিলে মোৰতো ভয় লাগিছে আকৌ এখন ড্ৰলে গৈ থকা নাই কিন্তু সেইটোৱে তুমি যোনটো কৈছা মোৰ মতে সেইটো হয় ডাঙৰ টিমৰ এগেইনষ্টত আমি যেনেকে মই নিজে আছিলো যেতিয়া মোহন বাগানৰ এগেইনষ্টত খেলিছিলে তাত আমাৰ এনেকেই ডিফেন্সিভ ফ্ৰী এৰি দিওঁ নাজানো কিয় এৰি দিওঁ আৰু মানে ইমান স্পেচ দিওঁ আজি হায়দৰাবাদক প্ৰথম তুমি যদি চোৱা ফাৰ্ষ্ট 8 মিনিট 10 মিনিটৰ খেল হায়দৰাবাদে প্ৰেছাৰ কৰি আছিলে মই ভাবিছো হায়দৰাবাদে এক্সকো আকৌ কৰি দিব নেকি কৰিয়াই কিন্তু সি তাৰ ভৰি এটা নালাগি সি স্কাফ কৰিলে এটা বল যোনটো এটা সি আনিছিলে আৰু তাৰ উল্টাটো মই যদি কওঁ নৰ্থ ইষ্টও কিন্তু চান্স পাইছিলে মই যে নেষ্টৰক লৈ একেবাৰে মানে অসুখী মানে ৰেষ্টৰে ইমান মানে কেজুৱেলি লৈছে গোটেইকেইটা সি গ'ল কিপাৰ তাৰ ক্ষমতা আছে ধুনীয়াকে এটা গ'ল মাৰিব পাৰে অকমান যদি সি দেখায় একেবাৰে কেজুৱেলি মানে গ'লটো মাৰ আনচা লাগিলে অলপ বেয়া লাগিলে এইটো সি কামবোৰ কৰা নিচিনা ষ্ট্ৰক মানে ঠিকে আছে অকমান yes সেইটোৱে বৰ্ড একচন ল'ব লাগে সেই শ্বটটো যদি মাৰাহেঁতেন বা আগতে আৰু শ্বট লোৱাহেঁতেন কিবা এটা হ'লহেঁতেন বাৰু খেলখন আমি বাৰু বেছি আৰু কথা আলোচনা কৰিবলৈ কি আছে নহয়নো খেলখন আমি জিকিলো ফূৰ্তি কৰক চবে ৰাইজ আৰু আমি এতিয়া টপ 6ত আমি বঢ়িয়াকে নিকাজিকে নিজৰ টপ 4 আৰু নতুন যোনজন মানে আমি প্লেয়াৰজন কিন্তু তেওঁক তুমি কি কওঁ মহম্মদ আশৰাফ যোনটো নতুন প্লেয়াৰটো আনিছো কেলিকাট এফচিৰ পৰা তুমি কি বিচাৰা মানে আমাৰ টিমটোত কেনেকে আমাৰ ফিট মানে হ'ব আৰু কেনেকে আমাৰ কন্ট্ৰিবিউট কৰিব মই আশা কৰো যে এটলিষ্ট সি যিটো আছিৰ আৰু জবাকোৱে মেইনটেইন কৰি ৰাখে জবাকো আছিৰ আৰু এই নতুন ডিফেণ্ডাৰটোৰ লগতে আমি ভাল এটা ত্ৰাইমূৰ্তি এটা যে এটা বনাই ৰাখিব পাৰে এতিয়া আমি নৰ্থ ইষ্টে খেলে কাউণ্টাৰ এটেকত সেই তাত মানে অকমান যোগদান দিব পাৰিলে মই ভাবো ছাকচেছফুল ট্ৰান্সফাৰ আৰু নেক্সট মেচ আমাৰ ওড়িশা এগেইনষ্টত আছে তো এখন বহুত ক্ৰুচিয়েল আছে যে জিকিবই লাগিব নেক্সট মেচ আমি ওড়িশাৰ লগতো জিকিবই লাগিব আমি সিহঁততকৈ আগবাঢ়ি আহিছোঁ কিন্তু আমি সেইটো লাইটলি ল'ব নালাগে আমি ওড়িশাকো আকৌ ধাৰাসাৰ কৰিব লাগে সিহঁতৰ ঘৰতে গৈ 2025ৰ প্ৰথমটো জয় অৱশেষত আমি গুৱাহাটীত থকা অনুগামীসকলে দেখিব পাৰিলে তাৰ কাৰণে আমি সুখী এইটো আছিল লাষ্ট গেম গুৱাহাটীত আচলতে ইয়াৰ পিছত খেলবোৰ শ্বিলঙত অনুষ্ঠিত হ'ব শ্বিলঙলৈকো যাওক কিমান কোননো দূৰ অকমান শ্বিলঙৰ হাৱাও লৈ আহক বঢ়িয়া একদম ছাপৰ্ট দিয়ক টিমক জিকিব আমি 12 মেন হৈ আমি টিমক ছাপৰ্ট দিয়ক গ'লে শ্বিলঙত চাইও আহিছে এক্সপিৰিয়েঞ্চ কৰি আহিছে কেনেকুৱা মিনময় আছিল শ্বিলংখন শ্বিলঙত ময়ো ভাবিছে শ্বিলঙত আৰু মজাহে লাগে কাৰণ তাত মানে আৰু ছাপৰ্টাৰ পাব আৰু ফিল্ডখন মানে কেপাচিটিটো অলপ সৰু ফিল্ডখন মানে জুকিৰি গেলেই তো মানুহ ভৰি যায় আৰু যোনবিলাক শ্বিলঙৰ ফেন বিলাক না মোৰ মতে ওৱান অফ দ্য বেষ্ট মানে কাৰণ মই শ্বিলং লাজঙৰ ফেন বিলাক দেখিছো সেইবিলাকে এতিয়া নৰ্থ ইষ্টকো ছাপৰ্ট কৰিব এজ এ ISL তো মোৰ মতে এইটো যোনখন শ্বিলঙত মুম্বাই ভয় খোৱাটো উচিত বঢ়িয়া ভাল লাগিলে কথাবোৰ পাতি আজি ভোটজলিকা টক্সত আজিলৈ ইমানেই নেক্সট মেচখন আছে আমাৰ ওড়িশা FC লগত চাই থাকক ভোটজলিকা টক্স লগ পাম অহা খণ্ডত বাই বাই The first challenge goes for a shot.